হইতে গা ধুবলৈ গৈ সন্ধানহীন ছাত্ৰ সন্ধানহীন ছাত্ৰজন বৰপেটা ৰোডৰ শ্ৰী হিন্দী হাইস্কুলৰ 10ম শ্ৰেণীত অধ্যয়নৰত আছিল বুলি জানিব পৰা গৈছে। বৰপেটা ৰোডত সংঘটিত হৈছে এক শোকাবহ ঘটনা। উৎকট গৰমৰ বাবে 6 বন্ধুৱে মিলি গা ধুবলৈ গৈছিল বৰপেটা ৰোডৰ সদৰ বজাৰৰ বেকি নৈত। আৰু গা ধুই থাকোঁতে নৈৰ প্ৰবল হতে উটুৱাই নিয়ে 3 বন্ধু। তাৰে দুজনক কোনোপধ্যে হাতুৰি পাৰলৈ আহে যদিও এজনক নৈৰ হতে উটুৱাই নিয়ে আৰু স্থানীয় ৰাইজে বহু চেষ্টা কৰিও সন্ধান ওলাব পৰা নাই কিশোৰজন। আৰু জানিব পৰা মতে সন্ধানহীন কিশোৰজনৰ নাম কিষাণ সোণাৰ আৰু বয়স 16 বছৰ, ঘৰ বৰপেটা ৰোডৰ মাৰোৱাৰী শ্মশানৰ কাষতে। আৰু তেওঁ বৰপেটা ৰোডৰ শ্ৰী হিন্দী হাইস্কুলৰ 10ম শ্ৰেণীৰ ছাত্ৰ আছিল বুলিও জানিব পৰা গৈছে। ঘটনা সংঘটিত হোৱাৰ পিছতে সমগ্ৰ অঞ্চলটোত এক চাঞ্চল্যকৰ পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। সমনীয়াৰ সৈতে গা ধুবলৈ গৈ সন্ধানহীন ছাত্ৰজন বৰপেটা ৰোডৰ শ্ৰী হিন্দী হাইস্কুলত 10ম শ্ৰেণীত অধ্যয়নৰত আছিল বুলিও জানিব পৰা গৈছে। আমাৰ হাতত সন্ধানহীন ছাত্ৰজনৰ লগৰীয়াৰ কিছু মন্তব্য আছে, আমি সেয়া আপোনালোকক শুনাবলৈ যত্ন কৰিম। লগতে কিছু দৃশ্যাংশ আছে, সেয়াও আমি আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম। আমার বন্ধু আছিল, মানে আমি 6 জন আইছিলো চানকবা, মানে এতে 3 জন আছিল লগৰ, তাতে 3 জন বহি আছিলো। এটা বন্ধু গেছে দৌৰ মাৰি, মই ভাবছো কি তাই কৈ আছে মই যাম যাবা দি, মই কৈছি নাযাবি, তাইও গৈছে হা। তাৰপিছত বলো কি তাই ডুবি আছে, মানে মই ভাবছো কি হাসি মজা কৰি আছে, পুৰা ডুবি আছে। তাৰপিছত মোৰ আৰু এটা বন্ধু গেল, যোনটো ডুবি গেছে, ইটো গিয়াৰ পিছত আৰু এটা গেছে, রাকেশ আছে মোৰ বন্ধু, ইটো গেছে, 3 জন গেছে। 3 জন মানে আৰু 4জন আছিল, পিছৰ মানুহ আছিল, আমাৰ ইয়াৰ পৰৰ মানুহ আছিল, তাই বাঁচাবা গেছে। যিচান যে 3 জন গেছিল, আমাৰ 3 জন 2 জনক টানি লৈ যাই আছে তাই। তাৰপিছত 2 জন বাঁচি আছে, 1 জন ডুবি গেছে। আমাৰ 2 জন ডুবিছে, নাম কি? একজন যোনটো ডুবিছে তাৰ নাম কিষণ সোণাৰ। বয়স কিমান আছে? কিমান 17 হ'ব, মেট্ৰিক দিব এইবাৰ, ক্লাছ 10ত পঢ়ে। কোন স্কুলত পঢ়ে? হিন্দী স্কুল। নাম কি? কিষণ সোণাৰ। ঘৰ মাৰোৱাৰী শ্মশান। তোমালোকে গা ধুব আহিছিলা? কেইজন আহিছিল? 6 জন। 6 জন আহিছিল, তাৰে এজন এক গ'ল যায়। বাকি দুজনক কি স্থানীয় ৰাইজে উঠাইছে? মানে টানি ৰাইজৰ বিলাক উঠাইছে, আমাৰ মানুহো কষ্ট কৰিছে, আমি বহুত হেল্প করছো। তার পিছত মানুহ আমার বহুত হেল্প করছে। জাল মাছ তোমার বন্ধু আছে? আমার বন্ধু আছিল, কি নাম বুলি ক'লা? কিষণ সোণাৰ। হিন্দী স্কুলৰ মেট্ৰিকত ষ্টুডেন্ট? মেট্ৰিক দিব এইবাৰ। আচ্ছা, মই গৈছিলো এটা ফাৰ্ষ্টত গৈছে, তাৰ পিছত মই দুটা গৈছে। মই গৈছিলো এটাক, মই ডুবি গৈছিলো, মই মই এটা উঠাই আহি পড়ছিলো স্যার। হা, মায়ের শ্মশান, রাকেশ মজুমদার। কিষাণ সোনার। বয়স কিমান আছে? বয়স 17-18 হব। তোমালোকে গা ধুব আহিছিল? কেইটামান বজাত? 3টা। কেইজন আহিছিলা তোমালোকে? 6 জন। 6 জন, তাৰে এজন নিখোজ। গা ধুব আহি নিখোজ হৈছে? পানীত উটি গৈছে না ডুবি গৈছে? মইতো দেখা নাই, মই নিজে হৈছো, উঠি গৈছো নিজেই। তুমিও কি মোক উঠাইছে, এজনে উঠাইছে।